চৰাইদেউ জিলাৰ সৰু পথাৰত এজোপা টকৌ গছত গুটি খাবলৈ আহি ধনেশ পক্ষী টকৌ কাঁইটত লাগি ধৰাত সৰু পথাৰৰ স্থানীয় প্ৰকৃতিপ্ৰেমী জয়ন্ত চাওক নামৰ লোকজনে ধনেশ পক্ষীজনীক উদ্ধাৰ কৰি আঘাতপ্ৰাপ্ত স্থানৰ পৰা চিকিৎসা কৰাই পুনৰ ধনেশ পক্ষীজনীক মুকলি কৰি দিয়ে। উল্লেখ্য যে এইবাৰ অঞ্চলটোলৈ যথেষ্ট সংখ্যক ধনেশ পক্ষী ঐতিহাসিক লেচাইকোৰ মৈদামস্থলীৰ সমীপলৈ আগমন হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিপ্ৰেমী জয়ন্ত চাউকৰ এই মানৱীয় আৰু পৰিৱেশপ্ৰেমী কাৰ্যৰ বাবে সকলোৱে তেওঁক শলাগিছে। এই ঘটনাই অঞ্চলটোত প্ৰকৃতি সংৰক্ষণৰ প্ৰতি লোকসকলৰ সজাগতা আৰু দায়বদ্ধতাৰ প্ৰতি আকৰ্ষণ কৰিছে। ধনেশ পক্ষীৰ দৰে বিৰল প্ৰজাতিৰ সংৰক্ষণৰ বাবে স্থানীয় লোকসকলৰ সহযোগিতা আৰু সচেতনতা অতি প্ৰয়োজনীয় বুলি প্ৰকৃতিপ্ৰেমীসকলে মত পোষণ কৰিছে। চৰাই ধনেশ পক্ষী বুলি কয়। এই টকৌ গছত লাগি আছিলে, টকৌ গুটি খাবলৈ আহিছিলে নেকি, তাৰপৰা মানে কি টকৌ কাঁইটত ফচি আছিলে। মই সেই চিঞৰাৰ কাৰণে মাতটো শুনি পিনি ক'লোঁ, এৱাই আনিছোঁ, এতিয়া এৱাই দিম মেলি দিবলৈ। এতিয়া মেলি দিব। হয় হয়, ঢেৰ আহিছে নেকি ধনেশ পক্ষী? ধনেশ পক্ষী আহিছে আমাৰ গাঁৱলৈ বহুত, প্ৰায় লগৰ 6-7জনমান দেখিছিলোঁ। হয় হয়, ঠিক আছে, হ'ব। এতিয়া মেলি দিম। ব্যুৰো ৰিপৰ্ট, এনি ভাৰত 24।